এতিয়া আমি এক্সাৰসাইজ 8.2 কৰাৰ আগতে আমি ইয়াতে আমাৰ কি আছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইবিলাক হৈছে আমাৰ আমি যোনবিলাক সূক্ষ্মকোণ পাই আহিছিলো যে সেইবিলাক এতিয়া ইয়াৰ প্ৰত্যেকৰে ত্ৰিকোণমিতিক আমি অনুপাত কিমানটা আছিলে 6টা আছিলে সেই 6টাৰ এই এংগলটো যে লৈছো এইটো হৈছে সূক্ষ্মকোণ এতিয়া সূক্ষ্মকোণ প্ৰত্যেকটো অনুপাতৰ কাৰণে আমাৰ sin 0 ডিগ্ৰী কিমান হয় sin 30 ডিগ্ৰী কিমান হয় sin 45 ডিগ্ৰী কিমান হয় 60 ডিগ্ৰী কিমান হয় sin 90 ডিগ্ৰী কিমান হয় সেই ভ্যালু বিলাক আমি জানিব লাগিব তাৰ পাছতে আমি এক্সাৰসাইজ 8.2 টো কৰিব পাৰিম এতিয়া এই চাৰ্টখন কিন্তু তোমালোকে মুখস্থ ৰাখিব লাগিব এতিয়া মুখস্থটো ৰাখিব লাগিব তাৰ আগতে মই এটা ট্ৰিক্স তোমালোকক শিকাই দিও যোনটো ট্ৰিক্সৰ পৰা তোমালোকে কি কৰিব পাৰিবা যদি বাকি অনুপাতখিনি পাহৰিও যোৱা নিজে উলিয়াই ল'ব পাৰিবা খালি এই ফাৰ্স্ট লাইনটো তোমালোকে মনত ৰাখিব লাগিব এই সিৰিয়েলটো মনত ৰাখিব লাগিব 0 ডিগ্ৰী পাছত 30 ডিগ্ৰী তাৰপিছত 45 ডিগ্ৰী তাৰপিছত 60 ডিগ্ৰী আহিব তাৰপিছত 90 ডিগ্ৰী আহিব এইটো মনত ৰাখিব লাগিব তাৰ লগতে এটো sin a বা a এৰ sin অনুপাত সেই sin অনুপাতটো আমাৰ 0 ডিগ্ৰীৰ কাৰণে কি হ'ব হেতু 30 ডিগ্ৰীৰ কাৰণে কি হ'ব 45 ৰ কাৰণে কি হ'ব 60 কাৰণে কি হ'ব 90 কাৰণে কি হ'ব এই লাইনটো তোমালোকে মনত ৰাখিব লাগিব sin 0 ডিগ্ৰীৰ কাৰণে আহিব তোমালোকৰ 0 আহিব 30 ডিগ্ৰীৰ কাৰণে আহিব 1/2 45 ডিগ্ৰীৰ কাৰণে আহিব 1/√2 60 ডিগ্ৰীৰ কাৰণে আহিব √3 divided by 2 আৰু 90 কাৰণে আহিব 1 এই লাইনটো তোমালোকে মনত ৰাখিব লাগিব 0 1/2 1/√2 √3/2 1 আৰু লগতে এই ডিগ্ৰী কিটা মনত ৰাখিব লাগিব সিৰিয়েলটো ঠিক আছে এতিয়া এই দুটা লাইন তোমালোকে মনত ৰাখিবা তাৰ পিছত আমি cosৰ অনুপাতটো কেনেকৈ উলিয়াম ফাৰ্স্টত আমি 0 1/2 1/√2 √3/2 1 লিখিলো তাৰপা কি কৰিম আকৌ এই ফালৰ পৰা হু ফালৰ পৰা আমি গুটেইখিনি লিখি দিম হু ফালৰ পৰা সিৰিয়েলি লিখি আহিম 1 তাৰ পিছত কি আহিব √3/2 তাৰ পিছত কি আছে 1 √3/2 1/√2 তাৰ পিছত 1/2 আহিলে তাৰ পিছত 0 আহিলে এখিনলৈকে ঠিক আছে তাৰ মানে এখিনলৈকে আমি কি পালো sin 0 ডিগ্ৰী পালো 0 30 ডিগ্ৰী sin 30 ডিগ্ৰী পালো 1/2 sin 45 ডিগ্ৰী পালো 1/√2 sin 60 ডিগ্ৰী পালো √3/2 sin 90 ডিগ্ৰী পালো 1 তাৰ পিছত এফালে cos 0 ডিগ্ৰী আহিলে 1 sin cos 30 ডিগ্ৰী আহিলে √3/2 cos 45 ডিগ্ৰী আহিলে 1/√2 cos 60 ডিগ্ৰী আহিলে 1/2 cos 90 আহিলে 0 এতিয়া tan উলিয়াবলৈ হলে আমি 8.1 কৰাৰ আগতে এটো পাই আহিছিলো নে tan a = কি হয় sin a / cos a হয় এটো পাই আহিছো আমি এতিয়া ইয়াৰ পৰা আমি tan a টো উলিয়াই দিম sin a / cos a মানে 0 divided by 1 0 যদি 1 এ ডিভাইড কৰো কিমান আহিব সৰি ঠিক আছে নে 0 ক যদি 1 এৰে ডিভাইড কৰো ওকে 0 ঠিক আছে আমি 0 ক 1 এৰে ডিভাইড কৰিব পাৰো কিন্তু 0 এ যিকোনো যিয়ে সংখ্যা নাথাকক লাগিলে 0 এ আমি যিকোনো নাম্বাৰক আমি ডিভাইড কৰিব নোৱাৰো ঠিক আছে এটো বলে 1 আছে 0 এ ডিভাইড কৰিব লাগে এটো কি হয় আমাৰ ইনফিনিটি বা সংজ্ঞাবদ্ধ নহয় মানে এটো উলিয়াব নোৱাৰি ঠিক আছে তে সংজ্ঞাবদ্ধ নহয় বুলি আছে ওকে সংজ্ঞাবদ্ধ নহয় বুলি আছে তাৰ পিছত কি আহিব 30 ডিগ্ৰীৰ কাৰণে কি আহিব ওপৰত আহিলে 1/2 sin টো আছে তলত আছে √3/2 এটো এতিয়া কৰিলে কিমান আহিব 1/2
2 by root 3 2 to cancel হ'ল কিমান থাকিলে 1 by root 3 এটো আহিব 1 by root 3 তাৰ পিছত 45 ডিগ্ৰী কাৰণে কি আহিব 10 এটো মই লিখি দিছো নেকি 10 45 ডিগ্ৰী কাৰণে কি আহিব ওপৰত আহিব 1 by root 2 তলত আহিব 1 by root 2 এটোটো কিমান আহিব 1 by root 2 1 by root 2 কৰিলে 1 আহিব কেনসেল গৈ 60 ডিগ্ৰী কাৰণে কি আহিব এখিনি লিখিছো sin 60 ডিগ্ৰী ওপৰত আছে √3 by 2 তলত আছে 1 by 2 এটো কৰিলে কিমান আহিব √3 by 2 2 2 to cancel গল √3 থাকিব তাৰ পিছত 90 ডিগ্ৰী কাৰণে কি আহিব 10 90 ডিগ্ৰী 1 by 0 এটো অলপ আগতে কলো 0 এ একো সংখ্যাকে হৰণ কৰিলে আমাৰ একো নোলায় মানে এটো সংজ্ঞাবদ্ধ নহয় হৰণ কৰিব নোৱাৰি ঠিক আছে এটোকে সংজ্ঞাবদ্ধ নহয় বুলি আছে তোমালোকৰ কিতাপত কিন্তু মই লিখি দিছো সংজ্ঞাবদ্ধ নহয় ঠিক আছে এটো মানে উলিয়াব নোৱাৰি এতিয়া এখিনি মই মুহাৰি দিছো দেই এটো গম পালা এটো বহুত ইম্পৰ্টেন্ট হয় যিকোনো সংখ্যাকে আমি 0 এ যেতিয়া হৰণ কৰো তেতিয়া হলে এটো সংজ্ঞাবদ্ধ নহয় বা উলিয়াব নোৱাৰি এতিয়া cosec অনুপাত উলিয়াব লাগে cosec 0 ডিগ্ৰী cosec 0 ডিগ্ৰী এতিয়া cosec টো আমি কেনেকৈ লিখিব পাৰো 1 by sin 0 ডিগ্ৰী পাৰো এতিয়া sin 0 ডিগ্ৰী টো আমাৰ আছে অলৰেডি sin 0 ডিগ্ৰী কিমান পাই থৈছো 0 পাই থৈছো এটো আকৌ কি হৈ গল 0 এ যিকোনো সংখ্যা হৰণ কৰিব নোৱাৰি গতিকে এটো সংজ্ঞাবদ্ধ নহয় ইয়াটো কি আহিব তেন্তে সংজ্ঞাবদ্ধ নহয় ঠিক আছে তাৰ পিছত আহিলে cosec 30 ডিগ্ৰী ইয়াটো কি আহিব 1 by sin 30 sin 30 কিমান পাই থৈছো আমি 1 by 2 গতিকে এটো কিমান আহিব 2 2 আহিব তাৰ পিছত cosec 45 ডিগ্ৰী এটো মই এটো নাই পটা আৰু দেই পাতি দিছো নালাগে পাতি দিছো sin 45 ডিগ্ৰী sin 45 ডিগ্ৰী কিমান 1 by √2 কিমান হ'ব √2 ঠিক আছে এটো নকৰা হলো হয় ডাইৰেক্টলি আমি কৰিব পাৰিলো হেতেন ইয়াতে হলেও তোমালোকে বুজি নাপাব পাৰা ইয়াত এতিয়া কি আহিব cosec 60 ডিগ্ৰী কি আহিব 1 by sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী আমি কিমান পাইছো √3 by 2 এটো ৰুটি খাই যাব 2 by √3 আহিব 2 by √3 ঠিক আছে তাৰ পিছত cosec 90 ডিগ্ৰী cosec 90 ডিগ্ৰী 1 by sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী কিমান পাই দিছো আমি 1 পাই দিছো গতিকে এটো 1 এ আহিব আমাৰ secৰ অনুপাত কিনি আহিব sec 0 ডিগ্ৰী এতিয়া sec টো আমি কেনেকৈ লিখিব পাৰো 1 by cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী কিমান আছিল আমাৰ 1 আছিল গতিকে এটো 1 এ আহিব তাৰ পিছত আহিলে sec 30 ডিগ্ৰী 1 by cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী কিমান আছিল cos 30 ডিগ্ৰী আছিল √3 by 2 উল্টা হৈ যাব 2 by √3 তাৰ পিছত আহিলে sec 45 ডিগ্ৰী এটো আহিব 1 by cos 45 ডিগ্ৰী cos 45 ডিগ্ৰী কিমান আছে আমাৰ 1 by √2 তো আহিব √2 তাৰ পিছত আহিলে sec 60 ডিগ্ৰী 1 by cos 60 ডিগ্ৰী
cos 60 ডিগ্ৰী কিমান আছিলে আমাৰ 1/2 এটো উল্টা হৈ 2 থাকিব তাৰ পিছত আহিলে sec 90 ডিগ্ৰী 1/cos 90 আহিব cos 90 টো আমাৰ কিমান আছিলে cos 90 0 আছিলে cos 90 0 আছিলে গতিকে এটো কি আহিব 0 এ একো সংখ্যাকে হৰণ কৰিব নোৱাৰি গতিকে এটো সংজ্ঞাবদ্ধ নহয় মানে উলিয়াব নোৱাৰি ঠিক আছে লাষ্ট এতিয়া কটৰ অনুপাতখিনি থাকিব এইবিলাক অংক কৰি থাকিলে তোমালোকৰ মনত ৰখি যাব খালি খুব প্ৰেক্টিস কৰিব লাগিব cos 0 ডিগ্ৰী কি হ'ব 1/tan 0 ডিগ্ৰী এতিয়া cos 0 ডিগ্ৰী কিমান আছিল আমাৰ 1 আছিল গতিকে এটো সৰি tan 0 ডিগ্ৰী আছিল 0 tan 0 ডিগ্ৰী 0 আছিল গতিকে এটো কি হ'ব 0 একো সংখ্যাকে হৰণ কৰিব নোৱাৰি গতিকে এটো সংজ্ঞাবদ্ধ নহয় তাৰ পিছত আহিব cot 30 ডিগ্ৰী 1/tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী কিমান আছিল 1/√3 গতিকে এটো আহিব √3 cot 45 ডিগ্ৰী 1/tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী কিমান আছিল 1 গতিকে এটো 1 হ'ব তাৰ পিছত আহিলে cot 60 ডিগ্ৰী 1/tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী কিমান √3 গতিকে এটো 1/√3 তাৰ পিছত আহিলে লাষ্ট cot 90 ডিগ্ৰী 1/tan 90 ডিগ্ৰী tan 90 ডিগ্ৰী কিমান tan 90 ডিগ্ৰী এফালে সংজ্ঞাবদ্ধ নহয় আছে গতিকে এইটো মানে কি আছিল tan 90 ডিগ্ৰী টো আমাৰ sin by cos ৰ ভ্যালুটো কিমান আছিল 1/0 আছিল এটো আমাৰ এইটো আহি যাব এটো ভালকে চাবা দেই এটো tan 90 টো আমাৰ এটো কি আছিল tan 90 টোক আমি এনেকৈ লিখিব পাৰো নে sin 90 cos 90 এটো খেলিমেলি লাগিব পাৰে sin 90 কিমান আছিল 1 আৰু cos 90 আছিল 0 হয়নে এতিয়া ইয়াতে tan 90 ডিগ্ৰী জায়গাত আমাৰ 1/0 বহিলে আৰু এটো লুটিয়াই দিলে কি হ'ব 1 * 0/1 হ'ব আৰু 1 1 ক্যান্সেল কৰি কি থাকিব 0 এটো হাপাঠান কিন্তু এই এটো একো ভয় কৰিবলগীয়া নাই এটো বস্তু মনত ৰাখিলে হ'ল এটো tan 90 ডিগ্ৰীটো আমি সংজ্ঞাবদ্ধ নহয়টো কেনেকৈ পাও 1/0 হেতু মনত ৰাখিলে এটো ইজি হৈ যাব এতিয়া এই চাৰ্টখন তোমালোকে মনত ৰাখিব লাগিব কি কলো প্ৰথমে এই সাইনৰ লাইনটো সাইনৰ অনুপাতৰ লাইনটো তোমালোকে মনত ৰাখিবা 0 1/2 1/√2 √3/2 1 তাৰ পিছত আৰু এই ডিগ্ৰী কিটা মনত ৰাখিব লাগিব সিৰিয়েলটো এটোটো মনত থাকিবই 0 ডিগ্ৰী 30 ডিগ্ৰী সৰুৰ পৰা ডাঙৰলৈ গৈ আছে গতিকে এটো মনত থাকিবই তাৰ পিছত কি কৰিবা আকৌ হু ফালৰ পৰা গুটেইখিনি সিৰিয়েলি লিখি দিবা তাৰ পাছতটো কি আহিব tan টো sin by cos হয় গতিকে হেতু ডিভাইড কৰি দিলে আমাৰ ওলাই যাব তাৰ পিছত cosec টো কি হয় 1/sin হয় গতিকে তেনেকৈ কৰি ওলাই যাব sec টো তেনেকৈ 1/cos হয় ওলাই যাব আৰু cot টো কি হ'ব 1/tan হ'ব খালি এইখিনি tan 90 টো সৰি cot 90 টো আমি অলপ ভালকে চাব লাগিব ঠিক আছে হৈ যাব sin 60 ডিগ্ৰী আছিল √3/2 cos 30 ডিগ্ৰী আছিল √3/2 তাপা sin 30 ডিগ্ৰী আছিল 1/2
cos 60 ডিগ্ৰী আছিলে 1/2 এতিয়া √3 ইনটু √3 হলে কিমান আহিব 3 আহিব তলত 4 আহিব 1/4 এটো 4 এলসিএম ললো ওপৰত কি থাকিব 3 + 1 4/4 = 1 আহিলে এক নম্বৰটো হৈ গল তাৰ পিছত 2 টুত কি আছে 2 tan স্কয়াৰ 45 ডিগ্ৰী tan 45 ডিগ্ৰী আছিল আমাৰ 1 তাৰ মানে 1 স্কয়াৰ 1 স্কয়াৰ প্লাস cos স্কয়াৰ 30 ডিগ্ৰী cos 30 ডিগ্ৰী কিমান আছিল 1/2 √3/2 sin 60 ডিগ্ৰী আছিল √3/2 2 into 1 square 1 square মানে আছে 1 2 into 1 হলে আহিব 2 √3 square কৰিলে 3 আহিব 2 square কৰিলে 4 আহিব এফালে √3 square কৰিলে 3 এটো এখিনটো কাটি দিব পাৰিবা √3 2 whole square minus √3 2 whole square গতিকে এটো কি আহিব ক্যান্সেলে গুছি যাব এখিন নকৰিলেও হ'ব এখিনি নকৰিলেও হ'ব আমি একে আছে দুইটা √3/2 whole square minus √3/2 whole square এটো ইয়াতে ক্যান্সেল কৰিব পাৰি এটো কিমান থাকিলে 2 আহিলে এতিয়া নাম্বার 3 টো আছে cos 45 ডিগ্ৰী কিমান আছিল 1/√2 sec 30 ডিগ্ৰী আছিল cos ৰ উল্টাটো হয় cos 30 ডিগ্ৰী কিমান আছিল 1/2 √3/2 গতিকে 2/√3 হ'ব cosec 30 ডিগ্ৰী কিমান হ'ব sin 30 ডিগ্ৰী আছিল 1/2 গতিকে cosec 30 ডিগ্ৰী হ'ব উল্টাটো হ'ব 1/2 আছিল নহয় গতিকে 2 আহিব এতিয়া ওপৰত আছিল 1/√2 এটো এতিয়া আমি এলসিয়াম √3 আহিব এফালে কি থাকিব 2 + 2√3 1/√2 এফালে ওপৰলে √3 গুছি যাব তলত থাকিব 2 + 2√3 আহিব ওপৰত √3 আছে তলত আমাৰ আহিব √2 2 টো যদি কমন লও 1 + √3 আহিব ওপৰত √3 থাকিলে এটো 2 √2 1 + √3 এতিয়া তলত কি আহিব 2 √2 into 1 আহিলে 2 √2 আহিব প্লাস 2 √2 into 2 √2 into √3 ৰুট যেতিয়া থাকিব তেতিয়া ৰুট থকা নাম্বাৰ বিলাক আমি কি কৰিব পাৰো পূৰণ কৰি দিব পাৰো এটো 2 into 3 কি আহিব 2 √6 আহিব 2 √6 এতিয়া যদি এনেকে হৰত যদি আমাৰ ৰুট থকা নাম্বাৰ থাকে তেতিয়া আমি এই ৰুট থকা নাম্বাৰটো আমি আতৰাবলৈ চেষ্টা কৰিব লাগিব এটো কৰিবলৈ আমি কি কৰিব লাগিব ইয়াতে সংযোগ মতো লব লাগিব মই এফালে কৰিছো তলত কি আছে আমাৰ 2 √2 plus 2 √6 আমি ইয়াৰ সংযোগ মতো কি লিখিম 2 √2 minus 2 √6 এতিয়া এটো তলত লিখিলে নহব আমি ওপৰটো লিখিব লাগিব ওপৰত অলৰেডি √3 এটা আছে √3 লগত এটো পূৰণ হৈ যাব 2 √2 minus 2 √6 ঠিক আছে এতিয়া তলত কি আহিব আমাৰ এটো a + b a - b ফৰ্মুলাত আছে a + b a - b হলে কি হয় আমাৰ a² - b² এটো ধৰি ললো a এটো ধৰি ললো b এতিয়া ইয়াতে আমাৰ আহিব 2 √2
হোল স্কোয়াৰ মাইনাছ 2 ৰুট 6 হোল স্কোয়াৰ এতিয়া ৰুট 3 লগত 2 ৰুটটো পূৰণ কৰিলে কি আহিব ৰুট 3 লগত যদি 2 ৰুটটো পূৰণ কৰোঁ তেতিয়াহ'লে 2 টো 2 ভাগে থাকিব বাকি ৰুটত যেতিয়া থাকিব ৰুট থকা নাম্বাৰবিলাক আমাৰ পূৰণ হৈ যায় পূৰণ হৈ গ'লে কি থাকিব 2 * 3 6 2 ৰুট 6 মাজত মাইনাছ আছে তাৰপিছত ৰুট 3 * 2 ৰুট 6 এইটো কি আহিব 2 আৰু ৰুট থকা নাম্বাৰকেইটা ভিতৰতে পূৰণ হৈ যাব 3 * 6 আহিলে 18 ঠিক আছে এতিয়া আমি আৰু এটা কাম কৰিব পাৰো ৰুট 18 টো আমি ভাঙি চাওঁচোন ৰুট 18 টো কি আহিব ৰুট 18 ত আমাৰ আহিব 3 * 3 9 * 2 এনেকৈ আহিবনে 9 * 2 = 18 এতিয়া ইয়াৰে আমি 3 টো উলিয়াই নিব পাৰোঁনে 3 ৰুটটো এনেকৈ লিখিব পাৰিমনে ৰুট 18 টোক আমি এনেকৈ লিখিব পাৰিম গতিকে ইয়াতে আমি যদি ৰুট 18 ৰ জেগাত 3 ৰুটটো বহাই দিওঁ তেতিয়াহ'লে আমি এটোক 6 ৰুট 2 বুলি লিখিব পাৰিম 6 ৰুট 2 ঠিক আছে এটো বুজিলো ৰুট 18 টো আকৌবাৰ কৰি দিছো ৰুট 18 টো 9 * 2 9 * 2 = 18 হয় 9 টোক আমি 3 * 3 বুলি লিখিলো আৰু আমি জানো যে বৰ্গমূল উলিয়ালে কি হয় আমি দুটা বৰ্গ যোনবিলাক সংখ্যা হয় সেইবোৰ আমি এটা উলিয়াই নিব পাৰো গতিকে ইয়াতে আমাৰ এটো 3 * 3 = 9 হ'ব 9 ৰ বৰ্গমূল কি হয় 3 ওলাই আহিলে 2 ৰ যেহেতু বৰ্গমূল নাই গতিকে এটো ওপৰত ৰুটটো থাকি গ'ল এটো আমি 18 টোক 3 ৰুট 2 বুলি লিখিব পাৰো আৰু ইয়াতে 2 এটা আছিল গতিকে 2 ৰ লগত ৰুট থকা নাম্বাৰবোৰহে আমি পূৰণ কৰিব পাৰো গতিকে এটোটো নাম্বাৰ ৰুট নথকা নাম্বাৰ আছিল গতিকে এটো 2 ৰ লগত এটো 3 টো পূৰণ কৰি 6 আহিলে আৰু ৰুটটো থাকি গ'ল ঠিক আছে এতিয়া তলত কি হ'ব 2 ৰুটটোক স্কয়াৰ কৰিলে কি হ'ব 2 ৰুটটোক স্কয়াৰ কৰিলে 2 ৰুটটো * 2 ৰুটটো এতিয়া এতে 4 তাৰপিছত ৰুট 2 ৰ লগত যদি ৰুটটো পূৰণ কৰো তেতিয়া কি আহে 2 আহিব তাৰ মানে 8 আহিলে তলত কি আহিব 8 মাইনাছ 2 ৰুট 6 * 2 ৰুট 6 এটো কি আহিব 2 * 2 = 4 আহিলে আৰু ৰুট 6 * ৰুট 6 আহিলে 6 তাৰ মানে 24 আহিলে এতিয়া আৰু কি আহিব ইয়াতে আমাৰ ওপৰত আমি যদি 2 এটা কমন লওঁ তেতিয়া হলে 2 ৰুট 6 টোক আমি এনেকৈ লিখিব পাৰিমনে সৰি ৰুট 6 টোক আমি ৰুট 6 টোক আমি এনেকৈ লিখিব পাৰিম ৰুট 3 * ৰুট 2 এনেকৈ লিখিব পাৰিম পাৰিম 2 to root 3 into root 2 ইয়াত আছে 6 root 2 এতিয়া তলত কি থাকিব আমাৰ 6 আহিলে মানে 1 minus 16 আহিলে এতিয়া ওপৰত আমি 2 root 2 এটা কমন লৈ দিও তেতিয়া কি থাকিব ইয়াতে 2 root 2 যদি কমন লৈ ইয়াত থাকিব root 3 এফালে মাইনাস root 2 টো আহি গ'ল 3 এটা থাকিব ঠিক আছে এতিয়া আমি এই মাইনাসটো নাইকিয়া কৰি দিও প্ৰথমে আমি কটাকটি কৰিলো 2 এ 16 কিমান যাব 8 এতিয়া ওপৰত থাকিব root 2 এফালে root 3 minus 3 তলত minus 8 মাইনাসটোক নাইকিয়া কৰিবলৈ আমি ইয়াতে মাইনাসটো ভৰাই দিম 8 থাকিলে এফালে ওপৰত আমাৰ মাইনাসটো যদি ভৰাই দিও তেতিয়া হলে এইটো বস্তু উল্টা হৈ যাব 3 minus root 3 আহিব ঠিক আছে
এটোক আমি আৰু অলপ যদি ভাঙি দিওঁ তেতিয়াহ'লে 3 লগত √2 পূৰণ কৰিলে আহিব 3 √2 মাইনাছ √2 লগত √3 পূৰণ কৰিলে কি আহিব √2 লগত যদি √3 পূৰণ কৰোঁ তেতিয়াহ'লে এটো আমি এনেকৈ লিখিব পাৰিম √6 আহিব divided by 8 4 টোত আমাৰ কি আছে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী divided by sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী আমি এফালে ভ্যালুখিনি লিখি ল'ব পাৰোঁ sin 30 ডিগ্ৰী কিমান আছিল আমাৰ 1/2 tan 45 ডিগ্ৰী আছিলে 1 cosec 60 ডিগ্ৰী এটো আছিলে 1/sin 60 ডিগ্ৰী sin 60 ডিগ্ৰীটো কিমান আছিলে আমাৰ √3/2 এটো কি হৈ যাব উল্টা হৈ যাব 2/√3 আহিব তাৰ পিছত কি লাগিব আমাৰ sec 30 ডিগ্ৰী sec 30 ডিগ্ৰীটো আমি 1/cos 30 ডিগ্ৰী বুলি লিখিব পাৰোঁ cos 30 টো কিমান আছিলে √3/2 এটো 2/√3 উল্টা হৈ যাব তাৰ পিছত cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী কিমান আছিলে আমাৰ 1/2 cot 45 ডিগ্ৰী কিমান আছিলে cotটো কেনেকৈ লিখিব পাৰোঁ 1/tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী আছিলে আমাৰ 1 এতিয়া এইখিনি আমি বহাই দিম ইয়াতে sin 30 ডিগ্ৰী 1/2 tan 45 ডিগ্ৰী 1 cosec 60 ডিগ্ৰী আছিলে আমাৰ 2/√3 sec 30 ডিগ্ৰী আছে 2/√3 cos 60 ডিগ্ৰী 1/2 plus 1 এতিয়া আমি ওপৰত আমি এলসিএম লম কি আহিব 2√3 তখন তলম লিখিছো ওপৰত আমাৰ এলসিএম আহিব 2√3 2 1 যা 2 আহিব ওপৰত √3 প্লাছ 1 ৰ পৰা 2 1 into 2√3 টো আকৌ 1 ৰ লগত ইনটু হৈ থাকিব 2√3 মাইনাছ √3 লগত 2 পূৰণ কৰিলে 2√3 আহিব আৰু 2 লগত 2 পূৰণ কৰিলে 4 আহিব তলতো তেনেকৈ 2√3 এলসিএম হ'ব আমাৰ 2√3 ইয়াত কি আহিব √3 লগত 2 পূৰণ কৰিলে 2√3 আহিব আৰু 2 লগত 2 পূৰণ কৰিলে 4 তাৰপিছত 2 লগত √3 পূৰণ কৰিলে 2√3 আহিব √3 লগত 1 পূৰণ কৰিলে √3 প্লাছ এটো আহিব 2√3 এতিয়া আমি এটো কাটি লওঁ √3 প্লাছ 2√3 মাইনাছ 4 তলত 2√3 থাকিব এটো আমাৰ হৰণ হৈ আছে ন উল্টা হৈ যাব উল্টা হৈ গলে ওপৰত কি আহিব 2√3 আহিব তলত 4 প্লাছ √3 প্লাছ 2√3 2√3 কেনসেল গ'ল কিমান থাকিব √3 প্লাছ 2√3 মাইনাছ 4 এটো আমি অলপ হজাই দিছো √3 প্লাছ 2√3 টো একেলগে লৈ নিছো প্লাছ 4 এনেকৈ আছে এতিয়া ইয়াতে এটা কথা মন কৰা এটো এই টার্মটো দুইটাতে একে আছে √3 প্লাছ 2√3 ইয়াতো আছে নে তলত যেতিয়া ৰুট থাকিব তেতিয়া আমি এই ৰুটটো নাইকিয়া কৰিব লাগিব আৰু নাইকিয়া কৰি পেলে আমি কি কৰিব লাগিব সংযুগ্ম ল'ব লাগিব ইয়াৰ এতিয়া সংযুগ্মটো কি হ'ব √3 প্লাছ 2√3 প্লাছ 4 এই ৰাশিটোৰ সংযুগ্মটো আমাৰ কি হ'ব √3 প্লাছ 2√3 মাইনাছ 4 আহিব আৰু এই টার্মটোৱে ওপৰত আছে নে গতিকে এটো কি হৈ যাব হোল স্কয়াৰ আহি যাব √3 প্লাছ 2√3 মাইনাছ 4 হোল স্কয়াৰ
ঠিক আছে এইটো এতিয়া মই এফালে পাতো এইখিনি মোহাৰি দিছো এতিয়া এটো আমাৰ কি হৈছে a plus b a minus b হৈছে a plus b a minus b হলে আমাৰ কি হয় a square minus b square ইয়াতে এইটো টার্মটো ধৰি ললো a আৰু 4 টো ধৰি ললো b a square মানে কি হ'ব এতিয়া √3 plus 2√3 whole square এটো a বুলি ধৰি লৈছো গতিকে a square minus b টো ইয়াতে 4 বুলি ধৰি লৈছো 4 square ঠিক আছে এতিয়া ওপৰত কি আহিব এটোক আমি a বুলি ধৰিব পাৰোনে এই গোটেই টার্মটোক √3 plus 2√3 এটোক a বুলি ধৰিলে এটো a minus b whole square ফৰ্মুলাত ভাঙি দিব পাৰিমনে a minus b whole square কি আছিল a square minus 2ab plus b square এটো যদি a বুলি ধৰো a square আহিব √3 plus 2√3 whole square এটো a square হল minus twice ab a তো আমাৰ এটো আছিল √3 plus 2√3 আৰু b টো কি আছিল 4 মানে into 4 তাপা প্লাস b স্কয়ার হ'ব b টো আমাৰ ইয়াতে কি বুলি ধৰি লৈছিলো 4 স্কয়ার এতিয়া তলত কি আহিব আমাৰ প্ৰথমে ওপৰবে কৰি লৈছো এটো আকৌ কি ফৰ্মত আছে এটো আকৌ a plus b whole square ফৰ্মত আছে নে এটো a বুলি ধৰিব লাগিব এটো b বুলি ধৰিব লাগিব আকৌ আমি এটো a plus b whole square ফৰ্মুলা ভাঙি দিব লাগিব a square √3 whole square plus twice a b to কি হ'ব 2 into √3 plus b square কি হ'ব 2√3 whole square এটো a plus b whole square ভাঙি এইখিনিলৈকে আহিলে তাৰ পিছত এইখিনি কি আছে -2 into √3 হলে কি আহিব 2√3 ব্ৰেকেটটো স্টাৰ্ট কৰিছো কাৰণ কেলে ইয়াতে আগত মাইনাস আছে 2√3 plus 2 into 2√3 কিমান আহিব 4√3 ইয়াতে আকৌ 4 এটা ইনটু হৈ আছে এফালে 4 স্কয়াৰ 16 আহিলে এটো এইখিনতে আমি আকৌ 4 টোৰ লগত পূৰণ কৰিবলৈ আছে তলত কি আহিব এটো a plus b whole square আছে নে এটোক আকৌ আমি ভাঙিব লাগিব ভাঙিলে হ'ব √3 whole square plus 2√3 whole square plus twice এটো পাছত লিখি দিলো মই twice a b 2√3 minus 4 square 16 আহিলে তাৰ পাছত √3 স্কয়াৰ কৰিলে আহিব 3 এইখিনিত কি আহিব কি আছে টার্মটো 2 into 2 দুটা আছে √3 দুটা আছে 2 দুটাৰ পৰা 4 আহিলে √3 দুটাৰ পৰা √3 into √3 পৰা 3 আহিলে গতিকে এটো 12 হ'ব প্লাস 2√3 whole square তাৰ মানে 2√3 into 2√3 কিমান আহিব 4 into 3 12 আহিলে ইয়াত কি আহিব 4 এটা আছে আমাৰ ইনটু কৰিবলৈ প্ৰথমে 4 টো আমি পূৰণ কৰি লওঁ 4 into 2√3 কিমান আহিব 8√3 আহিবনে মাইনাস ব্ৰেকেটটো খুলি দিছো হা ব্ৰেকেটটো খুলি দিলে ভিতৰৰ ৰাখিখিনি আগৰ চিনটো হলনি হৈ যাব 8√3 ইয়াত প্লাস আছে গতিকে মাইনাস হ'ব পূৰণ কি কৰিব লাগে 4 into 4√3 16√3 আহিব 16√3 এফালে 16 আছে তলত √3 whole square হলে 3 আহিব 2√3 স্কয়াৰ কৰিলে কিমান আহিব 4 2√3 into 2√3 4 into 3 মানে 12 আহিব
তাৰপিছত এইটো 2 into 2 2 into root 3 2 into root 3 তাৰপিছত 2 root 3 4 into root 3 into root 3 কৰিলে 3 আহিব তাৰমানে 12 আহিব প্লাছ 12 মাইনাছ 16 এতিয়া এইখিনি আমি প্লাছ মাইনাছ কৰিলে হ'ব ওপৰত কি আছে এই টাৰ্মকেইটা আমি কৰি লওঁ একেলগে এইকেইটা কৰি লওঁ তাৰপিছত ৰুট থকা টাৰ্মকেইটা কৰিম 12 কেইটা আছে 24 24 আহিব এফালে 3 আৰু 16 কিমান আহিব 43 তাৰপিছত ৰুট 3 টো যদি আমি কমন লৈ দিওঁ তেতিয়া কি আহিব ৰুট 3 এফালে 8 প্লাছ চিন থাকিব নহয় 16 তলৰ গিটা কৰিলে কি আহিব ফাৰ্ষ্টতে এইগিটা কৰি লওঁ 24 3 27 minus 16 কিমান থাকিলে 11 তলত 11 আহিলে বাকি ওপৰত কি আহিব 43 minus এফালে আহিব 24 root 3 আৰু একো কৰিব নালাগে কাৰণ তলত আমাৰ ৰুট থকা টাৰ্ম নাই গতিকে এটোৱে হ'ব উত্তৰ 5 টোৰ ভ্যালু কিটা আমি লিখি লওঁ আগতে কি আছে cos 60 cos 60 ডিগ্ৰী কিমান আছিল আমাৰ 1/2 sec 30 ডিগ্ৰী আছিলে 1 sec টো কেনেকৈ লিখিব পাৰো 1 cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী কিমান আছিলে √3/2 এটো কি হ'ব উল্টা হৈ যাব তাৰ পিছত tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী আছিল আমাৰ 1 আছিলে আৰু এটো কেনেকৈ লিখিব sin 45 ডিগ্ৰী ডিভাইডেড বাই cos 45 ডিগ্ৰী sin 45 ডিগ্ৰী ডিভাইডেড বাই cos 45 ডিগ্ৰী এনেকৈ লিখিব পাৰো আমি sin 45 ডিগ্ৰী আছিলে 1/√2 cos 45 ডিগ্ৰী 1/√2 আছিলে গতিকে এটো 1 আহিব sin 30 ডিগ্ৰী কিমান হ'ব sin 30 ডিগ্ৰী আছিলে 1/2 cos 30 ডিগ্ৰী কিমান আছিলে √3/2 √3/2 এতিয়া ভ্যালু খিনি আমি ইয়াতে বহাই দিম 5 into cos square 60 ডিগ্ৰী তাৰ মানে cos 60 whole square cos 60 কিমান আমাৰ 1/2 1/2 whole square plus 4 into sec square 30 degree তাৰ মানে sec 30 degree whole square sec 30 degree কিমান 2/√3 whole square minus tan square 45 degree তাৰ মানে tan 45 degree whole square tan 45 degree কিমান 1 square তাৰ পিছত তলত আছে sin square 30 degree তাৰ মানে sin 30 whole square sin 30 কিমান আমাৰ 1/2 whole square plus cos square 30 degree তাৰ মানে cos 30 whole square cos 30 কিমান √3/2 whole square 5 into 1/2 whole square কৰিলে 1/4 আহিব plus 4 into 2/√3 whole square কৰিলে ওপৰত কি আহিব 2 square 4 আহিলে √3 square কৰিলে 3 আহিলে minus 1 1/2 whole square কৰিলে 1/4 আহিব √3/2 whole square কৰিলে 3/4 আহিব তাকতি না যায় এফালে আহিলে 5/4 4 into 4 is 16 divided by 3 minus 1 তলত 4 to LCM ললে ওপৰত 1 plus 3 আহিব ওপৰত আমাৰ LCM 12 হ'ব এফালে আহিব 4 3 is 12 3 5 is 15 plus 3 4 is আৰু 4 16 is 64 minus 12 আহিব এফালে আহিব 4/4 এটো 4/4 1 আহিব গতিকে এটো
ডাইৰেক্ট আমি এইটো ৰাখি পাতিব পাৰিম ওপৰত কি আহিব 15 প্লাছ 64 15 প্লাছ 64 আহিলে 79 মাইনাছ 12 67 আহিব ওপৰত তলত 12 এইটো আৰু কটাকটি নাযায় 67/12 এনেকৈ থাকিব 6টোৰ আমি ভেলুবিলাক লিখি লওঁ cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰীটো 1/sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী আছিলে 1/2 গতিকে এইটো উল্টা হৈ গ'লে 2 আহিব cosec 60 ডিগ্ৰী 1/sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কিমান আছিলে √3/2 এইটো উল্টা হৈ গ'লে 2/√3 আহিব cosec 90 1/sin 90 sin 90 আছিলে 1 গতিকে 1/1 হ'লে 1 আহিব তাৰপিছত আহিলে sec 0 ডিগ্ৰী 1/cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী কিমান আছিলে 1/1 তাৰমানে 1 আহিব sec 30 ডিগ্ৰী 1/cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী হ'ব √3/2 গতিকে এইটো 2/√3 আহিব তাৰপিছত আহিলে sec 60 ডিগ্ৰী 1/cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী আমাৰ কিমান হয় 1/2 এইটো 2 আহিব এতিয়া ভেলুখিনি আমি ইয়াতে বহাম cosec 30 ডিগ্ৰী আমাৰ 2 আছিলে cosec 60 ডিগ্ৰী 2/√3 cosec 90 1 sec 0 ডিগ্ৰী 1 sec 30 ডিগ্ৰী 2/√3 plus sec 60 degree 2 এটো যদি আমি অলপ সজাই দিও কি আহিব 2 plus 2√3 plus 1 ইয়াত যদি আমি সজাই দিও তলৰটো যদি হৰটো যদি সজাই দিও আমাৰ কি আহিব 2√3 plus 1 দুইটা একেটাই ৰাখি নহয়নে গতিকে এটো কেনসেল গৈ কি আহিব 1 7 টোৰ আমি ভ্যালুখিনি লিখি লওঁ sin 30 degree 1/2 cos 45 degree 1/√2 cos 60 degree 1/2 তাৰপিছত cos 30 degree √3/2 tan 45 degree কি হয় sin 45 divided by cos 45 আৰু sin 45 আৰু cos 45 ৰ ভ্যালুটো আমাৰ সেম হয় 1/√2 গতিকে এটো 1 এইখিনি আমি বহাই দিও 4 into sin 30 আছে 1/2 plus cos square 45 degree মানে cos 45 degree whole square cos 45 degree 1/√2 আছে whole square 4 into cos square 60 degree মানে cos 60 degree whole square cos 60 degree কিমান 1/2 whole square 2 into sin 30 1/2 আৰু cos 30 √3/2 plus tan square 45 degree তাৰ মানে tan 45 degree whole square মানে 1 square এটো কেনসেল যাব তাৰ পাছত ইয়াতে এটো কেনসেল যাব কি থাকিব 2 1/√2 whole square তাৰ মানে 1/2 থাকিব ইয়াতে -4 into 1/2 whole square হলে 1/4 আৰু 4 cancel এফালে থাকিব √3/2 plus 1 ওপৰত থাকিব 2 plus 1/2 minus 1 তলত এটো আমি এলসিএম লওঁ 2 থাকিলে ওপৰত আহিব √3 plus 2 2 minus 1 ওপৰত কি আহিব 1 plus 1/2 তাৰ পিছত এটো আহিব √3 plus 2 divided by 2 ওপৰত যদি আমি এলসিএম লওঁ কিমান আহিব 2 আহিলে এফালে 2 গুণ 2 একে 3
√3 plus 2 divided by 2. এতিয়া এইটো এফালে লিখিছোঁ 3/2 আহিব আৰু এইটো হৰণ হৈ আছে গতিকে এইটো ওপৰলৈ 2 গুচি যাব √3 plus 2 2 কেনচেল গ'ল কি থাকিব 3 divided by 2 টো আগত লিখি দিছোঁ 2 plus √3 এইটো এতিয়া আমি তলত ৰুট নাম্বাৰ আছে গতিকে আমি এইটো সংযুগ্ম ল'ব লাগিব এইটো মই ইয়াত কৰিছোঁ দেই সংযুগ্ম হ'লে কি আহিব 2 plus √3 2 minus √3 ওপৰতো 2 minus √3 গুচি যাব আৰু ইয়াতে 3 এটা আছিলে নহয় এতিয়া এইটো a plus b a minus b আছে গতিকে এইটো a স্কয়াৰ minus b স্কয়াৰ ওপৰত কি থাকিব 3 into 2 6 minus 3 into √3 হ'লে 3 √3 তলত ওপৰত 6 minus 3 √3 থাকিলে এইটো 2 স্কয়াৰ 4 minus √3 হোল স্কয়াৰ 3 তাৰ মানে আহিব 6 minus 3 √3 divided by 1 এনসাৰটো কি হ'ব 6 minus 2 √3